আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি? চাওকচোন প্ৰমোদ বড়ো ডাঙৰীয়াৰ কাণ্ড কাৰ্য কি কৰে। এই আছাক এছচি কমিউনিটি, এছচি কমিউনিটি বুলি কমিউনিটি আছে নেকি? মুছলিম বুলি কিবা কমিউনিটি আছে নেকি? প্ৰমোদ বড়ো ডাঙৰীয়া মুছলিম বুলি কিবা কমিউনিটি আছে নেকি? আদিবাসী আশা বুলি কিবা কমিউনিটি আছে নেকি? আৰু আপোনালোকে তেওঁলোকক কি দিছে? ৰেষ্ট্ৰিক্টেড হলিডে টু বি ডিচাইডেড বাই দ্য অৰ্গেনাইজেশ্যন লেটাৰ। সেইটোও ঠিক হোৱা নাই। কিমান ফাং ফুং বাজেট, এনে কৈছো নেকি? ফাং ফুং বাজেট প্ৰমোদ বড়ো ডাঙৰীয়াৰ। সেইকাৰণে এই বাজেটটো ফাং ফুং বাজেট, টিমলেছ বাজেট আৰু কপি পেষ্ট বাজেট। আৰু ইয়াৰ দ্বাৰা BTC অঞ্চলৰ যে কিবা উন্নয়ন হ'ব, উন্নয়ন কৰিব পাৰিব, সম্ভৱ নহয়। আৰু তেওঁৰ বাজেটত এটা বস্তু কিন্তু বিষয় খুব স্পষ্টভাৱে প্ৰকাশ পাইছে, সেইটো এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে। 2026 যেতিয়া মাৰ্চ মাহৰ এণ্ডিং হ'ব, এই বাজেটৰ তেওঁ হিচাপ দিব নোৱাৰে। আৰু আমাৰ চৰকাৰ আহিলে এনেকৈ বাজেটৰ হিচাপ আমি দিবও নাযাওঁ। ৰিঅৰ্গেনাইজ কৰিব লাগিব, ভালকৈ কাম কৰিব লাগিব, তেতিয়াহে BTC অঞ্চলৰ ডেভেলপমেণ্ট ভালকৈ হ'ব। যোৱাকালি প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে BTCৰ এছেম্বলিত যি বাজেট উত্থাপন কৰিলে, এই বাজেটটো চাই আমি অধ্যয়ন কৰিলোঁ। যোৱাকালিৰ পৰা অধ্যয়ন কৰি এনেহেন প্ৰতিফলিত হৈছে যেন প্ৰমোদ বড়ো ডাঙৰীয়া কমপ্লিটলি BTCখন চলোৱাত তেওঁ অক্ষম। এই বাজেটটো আমি তেওঁৰ যিটো বাজেট স্পীচ আৰু যিটো আমাৰ মেইন বাজেট, এই দুটা যেতিয়া অধ্যয়ন কৰি আমি চালোঁ, এই দুটাৰ মাজত কোনো ধৰণৰ সংগতি নাই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ বৰ্তমানৰ যিটো বাজেট, এই বাজেটটো একেবাৰে কমপ্লিটলি আমি যদি একে আশাৰে ক'ব যাওঁ, এইটো হ'ল এটা কপি পেষ্ট বাজেট। কাৰণ 2024 আৰু 25ৰ যিবিলাক হেডত যিমান এমাউণ্ট ধৰা আছিল, একেধৰণে আপোনালোকে ইয়াতে চাব পাৰে সকলো ডিপাৰ্টমেণ্টত একে এমাউণ্ট ধৰা হৈছে, মানে জাষ্ট কপি পেষ্ট কৰা হৈছে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক আমি কপি পেষ্ট বাজেট বুলি কওঁ। তেওঁ যি ধৰণে উন্নয়নৰ কথা কৈ আছে, ডাঙৰ ডাঙৰ স্পীচ দি আছে, এই স্পীচৰ লগত এই বাজেটৰ কোনো ধৰণৰ ভেলু নাই, কোনো ধৰণৰ মিল নাই। আপোনালোকে চাব পাৰে লাষ্ট পেজত যিটো প্ৰমোদ বড়োৰ স্পীচত এটা পেজ ইয়াতে আঠা লগাই দিছে। তাৰ মানে কি? আঠা লগাই ইয়াতে যিটো ফাইনেল বাজেটৰ আচলতে ক'বলগীয়া যে কিমান টকা আহিব আৰু কিমান খৰচ হ'ব, তাৰ যিটো এষ্টিমেট, এই এষ্টিমেটটো লাষ্ট পেজত আছে আৰু ইয়াতে আঠা লগাই দিছে। সেইকাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই বাজেটটোক ফাং ফুং বাজেট বুলি ক'ব খুজিছোঁ। কমপ্লিটলি ফাং ফুং ধৰণে বাজেটটো প্ৰস্তুত কৰা হৈছে। আৰু এটা টিমলেছ বাজেট, এটা টিমে ইয়াৰ পিছফালে যে কাম কৰি পেলাই এই বাজেটটো প্ৰস্তুত কৰিছে, সেইটো সম্পূৰ্ণৰূপে ইয়াতে দেখা নাযায়। মানে কোনো এটা টিমলেছ বাজেট, এটা ফাং ফুং বাজেট আৰু এটা কপি পেষ্ট বাজেট, এনেকুৱা ধৰণৰ বাজেটৰ দ্বাৰা প্ৰমোদ বড়ো ডাঙৰীয়াই যদি BTCখনৰ উন্নয়নৰ যি ফটা ঢোল বজাই আছে, সেইটো প্ৰমাণ হৈ গৈছে। আপোনাৰ যি তেওঁ ভিজন ডকুমেণ্টৰ কথা কয়, বিভিন্ন জাতি জনগোষ্ঠীৰ কমিউনিটিৰ কথা কয়, সেইটো তেওঁৰ স্পীচত তেওঁ মেনশ্যন কৰিছে। কি বুলি মেনশ্যন কৰিছে? এটা নতুন ডিপাৰ্টমেণ্ট বনোৱা হ'ব, ষ্টেব্লিছমেণ্ট অফ বড়োলেণ্ড কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি তেওঁৰ বাজেট স্পীচত দিছে। আৰু তাতে লিখিছে এনে ধৰণৰ খৰচ কৰা হ'ব এইটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 2025 আৰু 26ত। তেওঁ এই নতুন ডিপাৰ্টমেণ্টটো খুলি যে এইবিলাক কাম কৰিম বুলি কৈছে, তাৰ বাজেট ধৰিব লাগিব। কিন্তু আপুনি ইয়াতে যদি চাই, আপোনাৰ ইয়াতে যিকেইটা ডিপাৰ্টমেণ্ট আছে, ইয়াতে যি 42টা ডিপাৰ্টমেণ্ট আছে, ইয়াতে কিন্তু এই যি নতুন ডিপাৰ্টমেণ্ট, এই নতুন ডিপাৰ্টমেণ্টৰ মেনশ্যন নাই। থাকিব লাগিব, তেতিয়াহে আমি BTCৰ ৰাইজে বুজিব পাৰিব যে আচলতে এই কমিউনিটিত যি ডিপাৰ্টমেণ্ট খুলি বিভিন্ন কমিউনিটিৰ কাৰণে যিবিলাক কাম কৰিম বুলি তেওঁ মুখেৰে কৈ আছে, তাক যদি একচুৱেলি বাস্তৱত ৰূপান্বিত কৰিব লগা হয়, তেতিয়াহ'লে বাজেটত মেনশ্যন থাকিব লাগিছিল। কিন্তু এই বাজেটত তাৰ হিচাপ নাই। গতিকে ভাবি চাওক আপোনালোকে, প্ৰমোদ বড়ো ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, এই কথাবিলাক যে গোকাত মিছা, সম্পূৰ্ণ মিছা, বিভিন্ন কমিউনিটিক লৈ কোৱা কথাবিলাক। আৰু ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিগত চৰকাৰৰ যিবিলাক ফেইলৰবিলাক স্পষ্টভাৱে, অতি স্পষ্টভাৱে দেখা গৈছে। মই আপোনালোকক ক'ব খোজোঁ, যিটো তেওঁৰ আণ্ডাৰত বেলেগ EM আৰু বেলেগ ডিপাৰ্টমেণ্টৰ কথা বাদে দিয়ক, তেওঁৰ আণ্ডাৰত যিটো ডিপাৰ্টমেণ্ট, TND ডিপাৰ্টমেণ্ট, ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টতে আনস্পেণ্ড বেলেঞ্চ 2024-25 যোৱা বছৰৰ
এই ডিপাৰ্টমেণ্টতে আনস্পেণ্ড বেলেঞ্চ হ'ল 2,992 লাখ মানে তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই এইটো ডিপাৰ্টমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াৰ ডিপাৰ্টমেণ্টত তেওঁ নিজে তেওঁৰ আৰু ডিপাৰ্টমেণ্ট আছে তেওঁৰ যিটো ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট তেওঁৰ আণ্ডাৰত আছে এইটো হ'ল ট্ৰাইবেল এফেয়াৰ্ছ প্লেন ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত প্ৰমোদ বড়ো ডাঙৰীয়াই 2024-25ত 6 লাখ টকা আৰু 2024-25ৰ স্পেচিয়েল গ্ৰাণ্ট হিচাপে এটা আহিছিল 18,626 লাখ ইমান টকা তেওঁ যোৱা বছৰ খৰচ কৰিব পৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ নিজা ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত 103 লাখ খৰচ কৰিব পৰা নাই আনস্পেণ্ড বেলেঞ্চ এইবিলাক ইৰিগেশ্যন ডিপাৰ্টমেণ্টত 194 লাখ খৰচ কৰিব পৰা নাই ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত 121 লাখ খৰচ কৰিব পৰা নাই যোৱা বছৰৰ বাজেটত PWD যিটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজা ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টত তেওঁ 170 লাখ তেওঁ খৰচ কৰিব পৰা নাই 24-25ৰ আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট যি এডুকেশ্যনৰ কথা তেওঁ কৈ ফেলে ঢাকঢোল পিটি আছে সমগ্ৰ BTCৰ বোলে এডুকেশ্যন তেওঁ সলনি কৰি দিছে ৱেৰেজ গুণোৎসৱত আজি BTCৰ জিলাবিলাক তলত গুচি গ'ল মেট্ৰিকৰ ৰিজাল্ট তলত গুচি গ'ল কিহৰ কাৰণে গৈছে তাৰ এছেছমেণ্ট আপোনাৰ এই বাজেটত ৰিফ্লেকশ্যন হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই ক'বই নালাগে কিহৰ কাৰণে গুণোৎসৱত স্কুলবিলাকৰ যিটো মানদণ্ড তলত গুচি গ'ল BTC অঞ্চলৰ কিহৰ কাৰণে মেট্ৰিকৰ ৰিজাল্ট বেয়া হ'ল তাৰ ৰিফ্লেকশ্যনটো এই বাজেটত আছে কাৰণ এডুকেশ্যন ডিপাৰ্টমেণ্টতো প্ৰমোদ বড়ো ডাঙৰীয়াই 2024 আৰু 25ত 36 লাখ খৰচ কৰিব পৰা নাই আৰু 2023-24ৰ বাজেটৰো তেওঁ পইচা খৰচ কৰিব পৰা নাই সেইটো হ'ল 92 লাখ মানে এডুকেশ্যন ডিপাৰ্টমেণ্টটো তেওঁ ভালকে চলাব পৰা নাই ওভাৰঅল যদি আমি চাওঁ এইবাৰৰ যিটো বাজেট এই বাজেটত আপোনালোকে তেওঁলোকে স্পষ্ট কৰিছে 3,944 লাখ এইটো হ'ল আনস্পেণ্ড বেলেঞ্চ আৰু লগতে আনস্পেণ্ড বেলেঞ্চে 453 লাখ চ' এইবিলাক হ'ল চব প্ৰিভিয়াছ আনস্পেণ্ড বেলেঞ্চবিলাক লৈ তেওঁ এই বাজেটটো বনাইছে পূৰ্বৰ খৰচ কৰিব পৰা নাই তেওঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ যি লাইবিলিটিৰ কথা কয় কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া হাতত টকা থাকি খৰচ কৰিব নোৱাৰে BTCৰ ৰাইজে তেওঁ প্ৰশ্নক সুধিব যে কিহৰ কাৰণে কি এনেকুৱা কণ্ডিশ্যন আছে যাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই খৰচ কৰিব পৰা নাই কিমান দুৰ্ভাগ্যজনক কিছুমান ডিপাৰ্টমেণ্ট আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট বিশেষকৈ এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যেতিয়া আমাৰ হেজাৰ্ড কণ্ডিশ্যন আহে তেতিয়া কি হয় ষ্টেটৰ পৰা নন চেলেৰী এটা হেডত পইচা আহিছিল আৰু বিগত সময়ছোৱাত 157 লাখ 155 লাখ এনেকৈ টকা আহিছিল কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এই হেডৰ পইচা খৰচ কৰিব নোৱাৰাৰ কাৰণে আজি 2025-26ৰ এই বাজেটটো ষ্টেটে দিয়া এই বাজেটটো জিৰ' হৈ গৈছে আৰু দুৰ্ভাগ্য অহা বছৰ এই হেডটো ষ্টেট গভৰ্ণমেণ্টে নাইকিয়া কৰি দিব কাৰণ এই যিটো বাজেট হেড এই পইচাটোত BTC চৰকাৰে প্ৰমোদ বড়োৰ চৰকাৰে আজিলৈকে খৰচ কৰিব পৰা নাই একেধৰণৰ PHEটো এটা নন চেলেৰী বাজেট আহিছিল আগত 300 লাখ মানে 3 কোটি টকা আহিছিল বিভিন্ন কামত খৰচ কৰিবৰ কাৰণে ইমাৰ্জেঞ্চিৰ সময়ত সেইটোৰ আজিৰ তাৰিখত যদি আপোনালোকে বাজেট হিচাপ চাই মাত্ৰ 95,000 দিছে অহা বছৰৰ বাজেটত হয়তো জিৰ' হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত এই হেডটোই নোহোৱা হৈ যাব এনেকুৱা কণ্ডিশ্যনত যদি থাকে কাৰণ এইবিলাক তেওঁলোকে খৰচ কৰিব পৰা নাই ষ্টেটে সেইকাৰণে কমাই জিৰ' কৰি দিছে আৰু একেদৰে আৰু এটা পাব্লিচিটি ডিপাৰ্টমেণ্টত নন চেলেৰী ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা টকা আহিছিল এই হেডত আৰু এই হেডত আগতে 180 লাখ আহিছিল কিন্তু আজিৰ তাৰিখত 25-26ত এইটো 0.95 লাখ মানে 95,000 আহিছে আৰু এইটো যদি খৰচ কৰিব নোৱাৰে তেতিয়াহ'লে এইটো জিৰ' হৈ যাব আৰু এসময়ত এই হেডটো নোহোৱা হৈ যাব এইদৰে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ হেণ্ডেল কৰিব নোৱাৰি BTCখন ভালকৈ চলাব নোৱাৰি বহুত ক্ষতি কৰি আছে BTCটোৰ আৰু BTCৰ বহুত লছ কৰি আছে তেওঁৰ যিবিলাক বাজেটৰ স্পীচ ৰাইজক যিবিলাক কথা কৈ আছে এইবিলাকৰ লগত যিটো কাৰুকাৰ্যৰ কোনো ধৰণৰ মিল নাই সেইকাৰণে এইবাৰৰ যিটো বাজেট এই বাজেটটোক আমি এটা ফাংফুং বাজেট বুলি কৈছোঁ টিমলেছ বাজেট বুলি কৈছোঁ আৰু এই বাজেটটো এটা কি বুলি কয় আপোনাৰ কপি পেষ্ট বাজেট কাৰণ আগৰ বস্তুবিলাকে জাষ্ট কপি কৰিছে আৰু পেষ্ট কৰিছে সেই ধৰণে বাজেট হিচাপে উত্থাপন কৰিছে গতিকে এইটো এটা কপি পেষ্ট বাজেটহে হয়